কোন মাক দেউতাকৰ ইচ্ছা নাযায় ল'ৰা ছোৱালীক ভাল বস্তু দিয়াৰ, ভাল বস্তু খোৱাৰ, ভাল বস্তু পিন্ধাৰ? কিন্তু সকলো মাক দেউতাকে পাৰে জানো? কিন্তু মাক দেউতাক সকলো মাক দেউতাকৰে ইচ্ছা কি তেওঁৰ ল'ৰাটো ভাল স্কুলত পঢ়ক, ভাল দামী চলা পিন্ধক, ভাল দামী কাপোৰ পিন্ধক, ভাল এটা মোবাইল লওক, সকলোৱে বিচাৰে। কিন্তু সকলো মাক দেউতাকে নোৱাৰে নহয়। তেওঁৰ যোগ্যতা থাকিব লাগিব। তেওঁৰ যিখিনি যোগ্যতা সেইখিনি অনুযায়ীহে কাম হ'ব। ল'ৰা ছোৱালীবিলাকে কিয় বুজি নাপায়, মাক দেউতাকক কিয় বুজি নাপায়? মই এই ভিডিঅ'টো এইকাৰণে কৰিলোঁ, আপোনালোকক যিমান পাৰে ইমান শ্বেয়াৰ কৰক, যিমান পাৰে ইমান শ্বেয়াৰ কৰক। এই ভিডিঅ'টো মই আপোনালোকৰ লগত কালি ৰাতি ভিডিঅ'টো চালোঁ, চাই মানে ইমান বেয়া লাগিছিল, ইমান বেয়া লাগিছিল। তাৰ লগতে নিজৰ ঘৰখনৰ গোটেই দুজনৰ পৰিয়াল মাক দেউতাককো চেষ্টা কৰে। 1 টকা 2 টকা ইনকাম কৰি, 1 টকা 2 টকা জমা কৰি মাক দেউতাকে সপোনবোৰ সাঁচি থয় ল'ৰা ছোৱালীৰ বাবে। নিজে নাখায়, নিজে নিপিন্ধি ল'ৰা ছোৱালীৰ বাবে থোৱাৰ পিছতো ল'ৰা ছোৱালী মাক দেউতাকক কোনোদিন বুজি নাপায়। মোৰো ল'ৰা আছে, ইমান দামী বস্তু এটা পটকে লাগে বুলি মই দিব নোৱাৰো। যোগ্যতাখিনি ল'ৰা ছোৱালী প্ৰশিক্ষাৰ কি মৰ্যাদা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। কাৰণ ল'ৰা ছোৱালীৰ শিক্ষাৰ মৰ্যাদা এইখিনিয়ে, সিহঁতে এইখিনিয়ে বুজি পায় নেকি মাক দেউতাকে? ভিডিঅ'টো চাই ইমান বেয়া লাগিছে। সেই মাকজনী হাবা তুলি খাই আছিল তাৰ বছৰ কাৰণে 3 ঘণ্টা ধৰি। অলপমানো মাকৰ প্ৰতি, সি জন্ম দিয়া মাকৰ প্ৰতি অলপমানো দয়া নালাগিল। সি নিজক চিনি পালা। আজিকালিৰ মেক্সিমাম ল'ৰা ছোৱালীৰ কথা কৈছে, সকলো কথা কোৱা নাই, মেক্সিমাম ল'ৰা ছোৱালী এনেকুৱা, নিজৰ বাহিৰে কাকো চিনি নাপায়। মাক দেউতাকৰ ফিলিংছখিনি কোনোদিন সিহঁতে বুজি নাপায়। দুখ লাগছে। কালি মোৰ সঁচাকৈ মনত ময়ো এটা গাৰ্জেন, ময়ো এটা মোৰো বেয়া আচৰিত। বাপাৰে বাপ, এটা আইফোনৰ কাৰণে মাক বাপেকৰ অসমত থাকিব লাগে, মাক বাপেকৰ পইচা থাকিব লাগে। কোন মাক দেউতাকে নিবিচাৰে যে ল'ৰা ছোৱালীক ভাল জেগাত পঢ়াম, ভাল জেগাত পিন্ধাম, ভাল পিন্ধাম? কোনে নিবিচাৰে? চবেই বিচাৰে। সকলোতো নোৱাৰে নহয়। সবাই পাৰে লাখ বোলোৱা বস্তু দিব, কিন্তু কিছুমানে নোৱাৰে নহয়। ল'ৰা ছোৱালী সেইকাৰণে বুজিব লাগে। ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট কৰি, কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰক, অলপমান বুজক, ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক। মই মনৰ কথাখিনিহে কৈছোঁ আপোনালোকক, আৱেগিক হৈ কৈছোঁ কথাখিনি, মনৰ কথাখিনিহে কৈছোঁ। ধন্যবাদ।